নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি শিৱসাগৰ জ্যোতি সংঘৰ সজ্জিনত ৪৬ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী সৰস্বতী পূজা উদযাপন সৰস্বতী পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা চাহক আমাৰ এই বিশেষ প্ৰতিবেদনটি শিৱসাগৰ জ্যোতি সংঘৰ সজ্জিনত ৪৬ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী সৰস্বতী পূজা উদযাপন কৰা হয় সৰস্বতী পূজাৰ উপলক্ষে আয়োজন কৰা হয় বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা উল্লেখযোগ্য যে গত ৪ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হয় দৌৰ বল দলিওৱা টেকেলি ভঙা চকী খেল কুকুৰা যুঁজ খৰখোজ উঠা বহা সাধাৰণ জ্ঞানৰ লগতে চিত্ৰাংকন কুইজ ভেকচন কবিতা আবৃত্তি আকস্মিক বক্তৃতা প্ৰতিযোগিতা শিৱসাগৰ আমোলাপট্টিৰ LKB ৰোডত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিৱসাগৰ জ্যোতি সংঘৰ সৰস্বতী পূজাস্থলীত বয়োজ্যেষ্ঠ সমাজকৰ্মী হেমচন্দ্ৰ বৰদলৈ আৰু শিল্পী গুণলতা নাথক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সংঘৰ সক্ৰিয় সদস্য জোনাক নাথকো বিশেষ সম্ভাষণ জ্ঞাপন কৰা হয় ১৯৭৮ চনৰ পৰা শিৱসাগৰ জ্যোতি সংঘ স্থাপিত হৈ নিৰবিচ্ছিন্নভাৱে শ্ৰী শ্ৰী সৰস্বতী পূজাৰ লগতে কণ কণ শিশুসকলৰ শাৰীৰিক মানসিক বুদ্ধি বিকাশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত কণ কণ শিশুসকলৰ যি সুপ্ত প্ৰতিভা এই বিকশিত কৰিবৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ আৰু আপোনালোকক এই জনপ্ৰিয় চেনেলটিৰ জৰিয়তে জনাবলৈ পাই সুখী হৈছোঁ আমাৰ এই শিৱসাগৰ জ্যোতি সংঘৰ নাট্যদলটিয়ে ইতিমধ্যে দূৰদৰ্শন অনাতাঁৰ কেন্দ্ৰ আৰু অসমৰ বিভিন্ন মঞ্চত নাট পৰিৱেশন কৰি শিৱসাগৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু ন শিল্পীক আমি অনাতাঁৰ দূৰদৰ্শনৰ আমি অভিজ্ঞতা বুটলিবলৈ আমি সুবিধা কৰি দিব পাৰিছোঁ আৰু এই প্ৰতিযোগিতা বা জ্যোতি সংঘৰ এই অনুষ্ঠানটো এটাই লেখত ল'বলগীয়া হ'ল ইয়াত বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন ভাষা ভাষী লোকৰ উপস্থিতিৰে এটা সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশ সৃষ্টি হয় আমি এইটো প্ৰতি বছৰে অনুষ্ঠিত কৰি অতি গৌৰৱান্বিত হৈছোঁ আৰু আমি লগতে আশা ৰাখিছোঁ এই বছৰ ৪৪ বছৰ হৈছে আৰু ৪টা বছৰৰ পাছতেই এই অনুষ্ঠানটিয়ে ৫০ বছৰ ভৰি দিব সেই অনুষ্ঠানটিত আমি অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ মানসিকতা আমি আগতলৈ মনস্থ কৰিছোঁ আৰু এই অনুষ্ঠানটিত কণ কণ শিশুসকলৰ ক্ৰীড়া সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতাৰ ক্ষেত্ৰত যিখিনি প্ৰতিভা দেখুৱাই আহিছে আমি সকলো প্ৰতিযোগীকে আমি একোখন মানপত্ৰ এটি মেডেল আৰু চলন্ত বঁটা আমি সন্মানিত কৰিছোঁ এই অনুষ্ঠানটিতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থী বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি সম্বৰ্ধনা জনোৱাৰ এক অনুষ্ঠান আয়োজন কৰি আহিছোঁ আমি আশা ৰাখোঁ সমূহ ৰাইজৰ আন্তৰিক সহায় সহযোগিতাই এই অনুষ্ঠানটি উজ্জ্বল ভৱিষ্যতৰ কাৰণে পাথেয় হৈ ৰ'ব শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।